হেল্ল' টপাৰ্ছ, আজি আমি জিঅ'গ্ৰাফীৰ নতুন টপিক এটা ডিছকাছ কৰিম। সেইটো হৈছে মেপত আমি ষ্টেটবিলাক কেনেকৈ মনত ৰাখিম। তাৰ এটা টিক্স লৈ আনিছোঁ, অতি সহজ আৰু ধুনীয়াকৈ বুজিবলৈও ভাল। তোমালোকৰ বস্তুখিনি ধুনীয়াকৈ মনত ৰাখি যাব মই যিটো টিক্স লগাম। আজি মেপখনৰ বিষয়ে এইকাৰণে ডিছকাছ কৰিবলৈ লৈছোঁ কাৰণ ইয়াত তোমালোকে মেপখনত কোনখন ষ্টেট কিহৰ কাৰণে বিখ্যাত, তাৰপিছত পৰ্বত পাহাৰসমূহ, নদ নদীসমূহ ক'ত আছে, কি কথা, সেই গোটেই বস্তুখিনি তুমি যদি মেপখনত নাজানা ক'ত কি আছে, কোনখন ষ্টেট ক'ত আছে, তেতিয়াহ'লে তুমি বস্তুখিনি বুজাত তোমাৰ বহুত অসুবিধা হ'ব। সেইকাৰণে মেপখনত প্ৰথম ষ্টেটবিলাক ক'ত কেনেকৈ আছে আমি ফাৰ্ষ্ট সেইটো জানি লোৱাটো অতি দৰকাৰী। তাৰপিছত আমাৰ বাউণ্ডেৰীখিনি চাব লাগিব, ইণ্ডিয়া বাউণ্ডেৰী কি কি আছে। সেই বস্তুখিনি তোমালোকে চাবলৈ হ'লে ফাৰ্ষ্ট আমি মেপখন, ইণ্ডিয়া মেপখন ভালকৈ ডিছকাশ্যন কৰিব লাগিব, তেতিয়াহে বুজিব পাৰিম। এতিয়া ফাৰ্ষ্ট মই তোমালোকক এটা সাধু এটা শুনাই লৈছোঁ। সাধুটো শুনাই লোৱাৰ পাছত মই ধুনীয়াকৈ তোমালোকক বস্তুখিনি ক'ত কেনেকৈ কিনিব হয় মই ধুনীয়াকৈ দেখাই দিম, আৰু সেই বস্তুটো অনুযায়ী তুমি মেপখন অতি সহজে বুজিব পাৰিবা। ফাৰ্ষ্ট মই সাধু এটা শুনাই লৈছোঁ, সাধুটো তোমালোকে শুনি ল'বা। সাধুটো বৰ বেছি বিশেষ দীঘল নহয়, 10 লাইনমান হ'ব। এতিয়া কৈছে কি, প্ৰথমতে আমি কি যাম, আমি কি কৈছোঁ, আমি যাবলৈ লৈছোঁ যেনিবা দেই, মানুহ এজন আছে, মানুহজনে যাবলৈ লৈছে। কি ক'লৈ যাবলৈ লৈছে, সি ফুল লৈ পিনে যাবলৈ লৈছে। যাম বুলি কৈছে ফুল লৈ। কাৰ ওচৰলৈ যাব, হৰি মানে আমি জানো ভগৱানৰ ওচৰলৈ যাব। কাৰ লগত যাব, ৰাজাৰ লগত। ৰজা এজন আছিলে, ৰজাজনৰ লগত যাম বুলি কৈছে। ক'লৈ যাব, থানলৈ। এতিয়া আমি থানতহে ভগৱানক পাওঁ, থানলৈ যাম বুলি কৈছে। আৰু আমি সদায় জানো যে ভগৱানৰ ওচৰলৈ গ'লে আমি কি হয়, সদায় ৰাতি যাওঁ। সেইকাৰণে আমি কৈছে গধূলি টাইমত যাওঁ, মানে আমি ৰাতি বুলি কৈছোঁ। ৰাতি যাম ৰজাজনৰ লগত হৰিৰ ওচৰলৈ। কি লৈ যাম, ফুল লৈ যাম। আৰু ফুল লৈ গৈ আমি কৰিম কি, পূজা কৰিম কি কাৰণে পূজা কৰিম, আমাৰ যিখন প্ৰদেশ আছে, প্ৰদেশ মানে আমাৰ যোনখন ৰাষ্ট্ৰ আছে, প্ৰদেশখন কি আহিব, তোমালোকৰ যাতে পাটনা বাঢ়ে। পাটনা মানে কি, আমাৰ কি আছে, আমেৰিকা, ৰাছিয়া, চাইনা, এইবিলাক ধনী ধনী দেশ আছে। সেই ধনী ধনী দেশবিলাকে যাতে আমাৰ লগত পাটনা হয়। লগতে কি হয়, ৰাষ্ট্ৰখন খণ্ড খণ্ড নহয় বুলি কৈছে। খণ্ড খণ্ড হ'লেতো আমাৰ অসুবিধা হ'ব, সেইকাৰণে খণ্ড খণ্ড নহয়। আৰু ৰাষ্ট্ৰখনলৈ কি আহে, তেল আহে, কেৰেলা আহে, তাম আহে, টকা আহে আৰু পাণ আহে। পাণ মানে আমি চবেই জানো গুৱা আহে। গুৱা মানে কি, আমি গুৱাখনক তামোল পাণটো গুৱা বুলি কওঁ। আৰু অন্ধ যিবিলাক মানুহ থাকে তেওঁলোকে দেখি পায়। তাৰপিছত গড় কিছুমান বনিব, এতিয়া যিহেতু বানপানী হয়, গড় বনিব লাগে, 36টা গড় বনিব লাগে। আৰু সেই বস্তুখিনি তোমালোকৰ কি হ'ব, ধুনীয়াকৈ মানুহে ইমান ফূৰ্তিত চাব নহয়, উৰি উৰি চাব বুলি কৈছে। তেতিয়াহ'লে আহাচোন চাওঁ আমি মেপখনত সেই সাধুটো কেনেকৈ এপ্লাই কৰিব পাৰোঁ। এতিয়া ফাৰ্ষ্ট চোৱা, আমি কি কৈছিলোঁ, প্ৰথমতে আমি যাম বুলি কৈছিলোঁ। যাম কি লৈ যাম, ফুল লৈ যাম। ফুল, PHUUL। আমি ফুলটো কেনেকৈ লিখিম, PHUUL। এতিয়া যাম মানে কি, এইখনক আমি কি বুলি লিখিব পাৰোঁ, জম্মু এণ্ড কাশ্মীৰ। এল মানে হৈছে কি, লাডাখ। এইচ মানে কি, হিমাচল প্ৰদেশ। ইউ মানে কি হৈছে, উত্তৰাখণ্ড। আৰু ইউ মানে কি, উত্তৰ প্ৰদেশ। আৰু পি মানে কি, পাঞ্জাৱ। হৈ গ'ল। আমি যাম ফুল লৈ কাৰ ওচৰলৈ, হৰিৰ ওচৰলৈ। হৰি মানে কি, এইখনক হৰি, HARI লিখিছোঁ। এই মানে HARI মানে কি, হাৰিয়ানা লিখিবা তোমালোকে এইভাগে। মই ইয়াত কিনাৰত লিখি দিছোঁ HARYANA, হাৰিয়ানা। তাৰপিছত হৰিৰ ওচৰলৈ কাৰ লগত যাবা তুমি, ৰাজাৰ লগত যাবা। ৰাজাৰ লগত ক'লৈ যাবা, থানলৈ যাবা, কাৰণ থানতহে ভগৱানক পোৱা যায়। থানলৈ যাবা, ৰাজস্থান হৈ যাব, মাজতে এছ এটা ভৰাই দিম, ৰাজস্থান হৈ গ'ল। আৰু সদায় আমি যাওঁ কি, গধূলি টাইমত যাওঁ, সেইকাৰণে মই কৈছোঁ ৰাতি যাম, সেইকাৰণে ৰাতি।
গুজৰাট। এইটো লিখিবা কি গুজৰাট। প্ৰথমতে লিখিছোঁ কি যাম ফুল লৈ PHUUL ফুল লৈ হৰিৰ ওচৰলৈ ৰাজাৰ লগত যাম থানলৈ আৰু ৰাতি যাম গুজৰাট। হ'লনে? তাৰপিছত আমি কৈছিলোঁ কি পূজা কৰিবলৈ যাম আৰু কিহৰ কাৰণে যাম প্ৰদেশখন আমাৰ যিখন প্ৰদেশ থাকিব মানে সেইকাৰণে ইয়াৰ মাজত যিহেতু আছে এই মাজত থকাখন আমি প্ৰদেশ মধ্যপ্ৰদেশ। মধ্য মানে আমি সকলোৱে জানো হয়নে মধ্যপ্ৰদেশ মাজত থকা মানে মধ্যপ্ৰদেশ আৰু এই প্ৰদেশখন আমাৰ ভাৰতখনৰ কথা কৈছোঁ। ভাৰতখন আমাৰ কি হ'ব লাগে পাটনা বাঢ়িব লাগে। পাটনা মানে কি বিহাৰৰ ৰাজধানী হৈছে পাটনা। আমি সেইকাৰণে এইটো লিখিম পাটনা। এইটোখন কি বিহাৰ। আৰু হ'ব নালাগে কি খণ্ড হ'ব নালাগে। খণ্ড মানে কি হৈছে তোমালোকৰ ঝাৰখণ্ড। বিহাৰৰ তলত যিখন থাকিব সেইখন হৈছে ঝাৰখণ্ড। এইখন তোমালোকৰ খণ্ড হ'ব নালাগে। আমাৰ যোনখন ভাৰত থাকে ভাৰতখন খণ্ড হ'লে আমাৰ ভাল লাগিব জানো কেতিয়াও নালাগে। সেইকাৰণে আমি কি লিখিম বিহাৰ আমাৰ পাটনা বাঢ়িব লাগে প্ৰদেশখনৰ আৰু খণ্ড হ'ব নালাগে। তাৰপিছত আমি আহিলোঁ কি ৰাষ্ট্ৰখনলৈ তেল কেৰেলা তাম টকা আৰু পাণ। এতিয়া এটা কথা মন কৰিবা আমাৰ যিহেতু ৰাষ্ট্ৰ মানে কি মহাৰাষ্ট্ৰ। এতিয়া প্ৰথম তোমাৰ ৰাষ্ট্ৰখনত হ'ব লাগিব গোৱা মানে কি হ'ব লাগিব পাণ তামোল হ'ব লাগিব। পাণ আৰু তামোল। পাণ তামোল যেতিয়া আহিব মানে কি হ'ব পাণ তামোলক আমি কি বুলি কওঁ গোৱা বুলি কওঁ। গোৱা আমি সকলোৱে গোৱা এখন দিয়ক বুলি নকওঁ জানো গোৱা। পাণ তামোল হ'লে ৰাষ্ট্ৰখন আমাৰ কি হ'ব ধনী হ'ব। তাৰপিছত আমাৰ হ'ব কি ধনী হ'ব কেৰেলা আহিব লাগিব। এইখন হৈছে কেৰেলা। পাণ তামোল বেছি হ'ব লাগিব কেৰেলা শাক পাচলি কেৰেলা বেছি হ'ব লাগিব। তাৰপিছত আমাৰ হ'ব লাগিব তামটো আমাৰ দামী হয়। তাম আহিব লাগিব। তামটোৰ পৰা আহিছে কি তামিলনাডু। পাণ তামোল গোৱা যেতিয়া বেছি আহিব কেৰেলা যেতিয়া বেছি হ'ব তাম যেতিয়া বেছি হ'ব তেতিয়া আমাৰ কি হ'ব অট'মেটিক টকাটো আহিব। টকা মানে কি হৈছে কৰ্ণাটকা বেছি আহিব। আৰু দেশখনত আমাৰ কি হ'ব আমি সেই বস্তুক লৈ পূজা কৰিম তেতিয়া আমাৰ এই গোটেই বস্তুখিনিৰ পৰা আমাৰ টকা আহিব। লগতে হ'ব লাগিব কি অন্ধ মানুহে কি হ'ব লাগিব দেখি পাব লাগিব। অন্ধসকলে কি হ'ব লাগিব দেখি পাব লাগিব। ইয়াৰ কাৰণেও আমি পূজা কৰিম অন্ধসকলে দেখি পাব লাগিব। তাৰপিছত আমি আমাৰ ৰাষ্ট্ৰখনত ডাঙৰ গড় বনিব লাগিব 36 গড়। সেইকাৰণে আমি এই অঞ্চলটোক কি বুলি কৈছোঁ 36 গড়। তাৰপিছত আমাৰ যিহেতু অন্ধসকলে দেখি পালে তেওঁলোকৰ মনৰ ফূৰ্তি লাগিব আৰু তেওঁলোকে তেতিয়া কি ক'ব উৰি চাব। সেইকাৰণে আমি ইয়াক কৈছোঁ কি উৰিষ্যা উৰি চাব। এতিয়া এই গোটেই বস্তুখিনি আমি ধুনীয়াকৈ বুজি পালোঁ। আমি ভগৱানক কি কৰিম ফাৰ্ষ্টৰ পৰা মই তোমালোকক আকৌ কৈ দিছোঁ। মানুহ এজন আছিলে তেওঁ যাম বুলি কৈছে কি লৈ যাব ফুল লৈ কোৱাৰ ওচৰলৈ যাব ভগৱানৰ ওচৰলৈ যাব। ভগৱান আমি কিহেৰে সূচাইছোঁ হৰি বুলি সূচাইছোঁ। তাৰপিছত আমাৰ হৰিৰ পৰা আহিলে হাৰিয়ানা। তাৰপিছত আহিলে কাৰ লগত যাব ৰজাজনৰ লগত যাব। ৰজাজনক ভগৱানক ক'ত পাব থানত পাব। সেইকাৰণে ৰাজস্থান। এতিয়া গধূলি যাব লাগিব সেইকাৰণে আমি ৰাতি বুলি কৈছোঁ। সেইকাৰণে তোমালোকক কৈছোঁ কি গুজৰাট। এইটো অঞ্চলটো আমি কি গুজৰাট বুলি কৈছোঁ। তাৰপিছত আমাৰ ৰাষ্ট্ৰখন যোনখন প্ৰদেশ আমি ভাৰতখনৰ যিহেতু মাজত থাকোঁ আমি ইভাগেও গম পাম ট্ৰিক্স নলগালেও গম পাম। ভাৰতৰ মাজত থকাৰ কাৰণে আমি কি ক'ম এইডোখৰ মধ্যপ্ৰদেশ বুলি ক'ম। আৰু সেই প্ৰদেশখনক আমি কিহেৰে কৈছোঁ ৰাষ্ট্ৰ বুলি কৈছোঁ যাতে কি হৈছে মানুহজনে ৰাষ্ট্ৰখনলৈ কিছুমান পূজা কৰিছে। পূজাবিলাক আমি চাইছোঁ ইয়াত কি গোৱা পাণ তামোলৰ পৰিমাণ বাঢ়িব লাগিব। তাৰপিছত তোমালোকৰ কেৰেলাৰ পৰিমাণ বাঢ়িব লাগিব। শাক পাচলি কেৰেলা বাঢ়িব লাগিব। কেৰেলা বাঢ়িলে এইপিনে তাম বাঢ়িব লাগিব। তামৰ পৰা আহিছে তামিলনাডু। তাম বাঢ়িব লাগিব। তামৰ দামটো এনেও বেছি। তাৰপিছত সেই তাম বাঢ়িলে আমাৰ কি আহিব টকা আহিব। গোৱা কেৰেলা তাম ইত্যাদিৰ পৰা আমাৰ কি আহিব টকা আহিব। টকাৰ পৰা আমি কৈছোঁ কি
কৰ্ণাটকা বুলি কৈছোঁ। তাৰপিছত আমি ভগৱানৰ ওচৰত হৰিৰ ওচৰত তেওঁ আৰু এটা প্ৰাৰ্থনা কৰিছে, কি কৰিছে, অন্ধ্ৰসকলে ভালদৰে দেখি যাতে পায়, সেইকাৰণে এই অঞ্চলটোক কি বুলি কৈছোঁ, অন্ধ্ৰপ্ৰদেশ বুলি কৈছোঁ। তাৰপিছত আমাৰ আৰু এটা থাকি গ'ল, তোমালোকৰ ইয়াত গোৱা, টকা, তাম, কেৰেলা এই বস্তুকেইটা আহিলে লগত কিহৰ পৰা আহিব, তেলো বহুত দাম হয়, সেইকাৰণে এই তেলটোকৰ পৰা আহিছে কি, তেলেংগানা। তাৰপিছত আহিছে তোমালোকৰ এই অন্ধ্ৰসকলে ধুনীয়াকৈ দেখি পাব লাগিব, যাৰ কাৰণে তেওঁলোকে মনৰ ফূৰ্তিত উৰি চাব, সেইকাৰণে এই অঞ্চলটোক কি কৈছোঁ, উৰিষ্যা বুলি কৈছোঁ। মাজৰ এইডোখৰ কি হৈছে, গড়, আৰু এটা তেওঁলোকে প্ৰাৰ্থনা কৰিছে গড় বনিব লাগিব, সেইকাৰণে এইটো ছত্তীশগড় বনিছে। এতিয়া লাষ্ট শেষত থাকিলে কি, এইডোখৰ ৱেষ্ট বেংগলডোখৰ থাকিলেগৈ। ৱেষ্ট বেংগলডোখৰ আমি কেনেকৈ মনত ৰাখিম, এইখন হৈছে আমাৰ অসমখনৰ ৱেষ্টত যিটো থাকিব সেইখনেই হৈছে ৱেষ্ট বেংগল। এই অসমখনৰ পৰা আহি প্ৰথম এইডোখৰকে আমি কি বুলি ক'ম, ৱেষ্ট বেংগল বুলি ক'ম। এইপিনে আমি জানোৱেই তোমাৰ ডাইৰেকশ্যনটো, এইটো ইষ্ট, এইটো নৰ্থ আৰু এইটো চাউথ, আৰু এইখন হৈছে অসমৰ ৱেষ্টত থকাখনেই হৈছে ৱেষ্ট বেংগল। এই ভিডিঅ'টো তোমালোকে কেনেকুৱা পালা, ভিডিঅ'টো নিশ্চয় তোমালোকে মোক কমেণ্টত জনাবা, আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।